চতিয়া প্ৰাক্তন বিধায়ক পানেশ্বৰ বসুমতাৰীয়ে ঢেকীয়াজুলিত এটা বিস্ফোৰক মন্তব্য কৰিছে যে ইয়াত তেওঁ বাৰচীয়া প্ৰকল্প নিৰ্মাণ কৰিছে, ছাত্ৰ সন্থাৰ কাৰ্যালয় নিৰ্মাণ কৰিছে আৰু সাহিত্য সভা ভৱনো তেওঁ নিৰ্মাণ কৰি দিছে। কি ক'ব আপুনি? এইবিলাক হ'ল হাঁহি উঠা কথা। আমি ৰাজনীতিক হিচাপে আচলতে আমাৰ কথা বতৰাবিলাকৰ প্ৰতি মানুহৰ বিশ্বাস থকাটো খুবেই প্ৰয়োজন। কাৰণ ৰাজনৈতিক প্ৰমূল্যবোধটো আমি ৰক্ষা কৰিব লাগিব। সকলো মানুহে জানে, সৰু সৰু ল'ৰা ছোৱালীও জানে যে বাৰেচহৰীয়া ভাওনা, বাৰচহৰীয়া প্ৰকল্প এইবিলাক কাৰ দিনত হৈছে? যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত 28 কোটি টকাৰ বাৰচহৰীয়া প্ৰকল্প হৈছে। কংগ্ৰেছৰ চৰকাৰৰ দিনত বাৰচহৰীয়া প্ৰকল্প হোৱা নাই। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰৰ দিনত আৰম্ভ হৈছে আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত সম্পূৰ্ণ হৈ যোৱা বাৰচহৰীয়া ভাওনা মহোৎসৱত প্ৰকল্প উন্মোচন হৈছে। ককামূৰা পথাৰখন 50 বিঘা মাটি আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ৰয় কৰি বাৰচহৰীয়া কমিটিক দিছে। ইয়াত কংগ্ৰেছ দলৰ চৰকাৰখনৰ বা তেওঁ প্ৰাক্তন বিধায়কে কৰিছো বুলি যিটো কৈছে সেইটো সম্পূৰ্ণ অসত্য কথা। তেওঁৰ ইয়াত কোনো অৰিহণা নাই। আনকি তেওঁৰ 5 বছৰীয়া কাৰ্যকালত বাৰচহৰীয়া ভাওনা মহোৎসৱখনেই নহল। 5 বছৰে যে হয় তেওঁৰ দিনত হ'ব লাগিছিল সেইখনেই নহল। গতিকে বাৰচহৰীয়া ভাওনালৈ কৃতিত্ব যদি বিচাৰিছে সেইটো জামুগুৰিয়া ৰাইজে কেতিয়াও এইটো সহজকে ল'ব নোৱাৰে আৰু এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। ছাত্ৰ সন্থাৰ কাৰ্যালয় নিৰ্মাণ কৰি দিয়া কথা ক'লে। হাঁহি উঠা কথা। ছাত্ৰ সন্থাৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে জানে যে জামুগুৰি থানা আৰু এই ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ মাটি আছিল ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ হাতত। গতিকে সেই সময়ৰ অসম গণ পৰিষদ দলৰ চৰকাৰ মই প্ৰথম বিধায়ক। জামুগুৰি থানাৰ সেই মাটিটুকুৰ আমি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ মাটিৰ লগত সলনি কৰিছিলোঁ আৰু এই মাটিটো থানাৰ মাটিটো আৰু ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ কাৰণে মাটিটো আমাৰ চৰকাৰ দিনত মই এক পদক্ষেপ লৈ পেলাই দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু তাৰপিছত ছাত্ৰ সন্থাৰ কাৰ্যালয়টো নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ জাতীয় শ্বহীদ পৰিয়ালে অৱদান আগবঢ়াইছে আৰু মোৰ বিধায়কৰ শিতানৰ পৰা সেই সময়ত আমি মাত্ৰ 20 লাখ টকা MLA ফাণ্ড, তাৰ পৰা মই 1 লাখ টকা দিছিলোঁ। গতিকে তেনেকেই নিৰ্মাণ হৈছে মই জনাত। গতিকে এই যে ছাত্ৰ সন্থাৰ কাৰ্যালয়, বাৰচহৰীয়া প্ৰকল্প এইবিলাক কথাৰে আচলতে মানুহক ঠগাব বা মানুহক তেনেধৰণে মিছা কথাৰে আচলতে ভুলাব পৰা কথা নহয় আৰু এইটো মানুহে কেতিয়াও গ্ৰহণ নকৰে। তেনেধৰণৰ ৰাজনীতি নকৰিবলৈ মই আহ্বান জনালোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।